নাম বরকাতুহু এই অধিবেশনের কার্যসূচি পরিচালক কেন্দ্রীয় সম্পাদক হযরত মৌলানা ফরিদউদ্দিন চৌধুরী সাহেব, মঞ্চে উপবিষ্ট উত্তর পূর্ব ভারত এমারতে শরিয়া নজরুল কামিলের সাধারণ সম্পাদক ও চিফ এডিটর নেদায়ে দিন হযরত মৌলানা আতাউর রহমান মাজারবিয়া সাহেব, সংগঠনের বিভিন্ন বিষয়ের কেন্দ্রীয় সম্পাদকবর্গ, এই মাদ্রাসার শিক্ষকগণ, ছাত্রগণ, ওলামায়ে কেরাম, বিশিষ্ট শিক্ষাবিদগণ, হযরত হাজিরিনে কেরাম, ইসলাম ও জাগতিক শিক্ষা। আসামিরে বলি ইসলাম ও পার্থিব শিক্ষা। আমি এটা কথা জানো, ইসলামের জড়িয়তে আজি আমি ইসলাম ধর্মাবলম্বী হওয়াক মুসলমান বলি কোয়া হয়। ইসলাম আমি বহুতে ভাবো বা অন্যান্য আমার মানুষের ভিতরতে এইটো এটা জনাজাত হৈ গ'ল যে হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ যুগৰ পৰা ইসলাম প্ৰচাৰিত হৈছে। আসলতে তেনেকুৱা নহয়, হযরত আদম আলাইহিস সালামৰ পৰাই ইসলাম ধৰ্ম চলি আহিছে। যুগে যুগে নবীসকল আহিছে, তেওঁলোকৰ বিভিন্ন শরীয়ত মোতাবিক আল্লাহৰ নিৰ্দেশক্ৰমে ইসলাম পৰিচালিত হৈছে। আমাৰ আখিৰ হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁ পৰিপূৰ্ণ শরীয়ত, আগৰ নবীসকলেও তেওঁলোকৰ শরীয়ত যিকেইটা আছিল এইটো পৰিপূৰ্ণ আছিল। সেই স্থায় আৰু জেগা আৰু সময় উপলক্ষে সময় পৰিপ্ৰেক্ষিতত আখেৰী নবী হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতৰ যুগত তেখেতৰ পিছত আৰু কোনো নবী এই পাৰ্থিৱ জগতলৈ নাহিব। তেখেতে আনা খাতিমুন নবিয়্যিন লা নবিয়্যা বা'দি, মই সৰ্বশেষ নবী আৰু মোৰ পিছত কোনো নবী এই পৃথিৱীলৈ নাহে। গতিকে শরীয়ত যিটো আছে কিয়ামতলৈকে এই শরীয়তৰ পৰিচালিত হ'ব আৰু এই পৰিপূৰ্ণ ইসলাম হিচাপে চলি আহিছে। আসলে ঐতিহাসিকসকলৰ মতে তেনেকুৱা পোৱা যায়, কিন্তু আমি হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা আৰু হযরত ঈসা আলাইহিস সালামৰ মাজত এটা গ্যাপ, দীৰ্ঘদিনীয়া এটা গ্যাপৰ কাৰণে তাত ভাবা হৈছে যে ইসলাম অলপ বিলোপ হৈ গৈছিল, মানে খুব কম মানুহৰ ভিতৰতে সেয়া চলি আহিছিল। কিন্তু হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ যুগৰ পৰা সময়ৰ পৰিপ্ৰেক্ষিতত সেই যুগৰ সময়ৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ ইসলাম পৰিচালিত হৈ, পূৰ্ণাংগ শরীয়ত পৰিচালিত হৈ এতিয়ালৈকে চলিছে আৰু কিয়ামতলৈকে চলি থাকিব। যিটো দিন ইসলাম, আল্লাহ তাআলা তাৰ বাহিৰে অন্য কোনো ধৰ্ম পছন্দ নকৰে। কালামে পাকত তেখেতে উল্লেখ কৰিছে, আল্লাহ তাআলাই উল্লেখ কৰিছে, এই ইসলাম ধৰ্মই কি শিকায়, কি দিছে, সেইফালে অলপ যদি লক্ষ্য কৰোঁ। কোরআন হৈছে আল্লাহ তাআলাৰ বাণী, ইসলামী শরীয়তৰ মূল ভিত্তি আৰু তাৰ ব্যাখ্যা হাদিস নবৱী সাল্লাল্লাহু আলাইহি সাল্লাম। গতিকে এই কোরআনত কি কোৱা হৈছে যে প্ৰথমে আল্লাহ তাবাৰক তাআলা হযরত আদমুল আসমা কুল্লাহা সুম্মা আরাদাহুম আলাল মালাইকা ইলা আখিরিল আয়া। আল্লাহ তাবারক তাআলা হযরত আদম আলাইহিস সালামৰ এই পাৰ্থিৱ জগতৰ সকলো বস্তুৰ নাম শিকাই দিছিল। ফৰিস্তাসকলৰ সন্মুখত শিকাইছে, লুকাই শিকোৱা নাছিল। কিন্তু ফৰিস্তাসকলক তাৰ পিছতো কোৱা হৈছিল যে তোমালোকে এই বস্তুবিলাকৰ নাম কোৱাচোন। তেওঁলোক অসমৰ্থ হ'ল। গতিকে আল্লাহ তাআলা চ্যালেঞ্জ কৰি দিলে, আদম আলাইহিস সালামক সোধা হ'ল। আদম আলাইহিস সালামে সকলো বস্তুৰ তন্ন তাৰ বিষয় বস্তু, তাৰ সম্পূৰ্ণ বৈশিষ্ট্য সহ তেখেতে কৈ দিলে। এই আয়াতৰ দ্বাৰা আমি কি শিকিবলৈ পাওঁ, এই আয়াতৰ দ্বাৰা কি ইংগিত দিছে? আল্লাহ তাআলাই পাৰ্থিৱ জগতৰ বস্তুবিলাকৰ নাম হযরত আদম আলাইহিস সালামক শিকাবৰ কি প্ৰয়োজন আছিল? দৈনন্দিন জগতত আমাৰ যিবোৰ বস্তুৰ প্ৰয়োজন,
আৰু এই প্ৰয়োজনবোৰ বৃত্তে বাঢ়ি গৈ আছে। দিনক দিনে তাৰ উদ্ঘাটন হৈ আছে। সায়েন্স বা টেকনলজিৰ যুগ, এতিয়া বিভিন্ন বস্তু উদ্ঘাটন হৈ আছে। সেই বস্তুসমূহ কোৰাণৰ নিৰ্দেশনা আছে। বিজ্ঞান যিসকলে জানে তেওঁলোকে কোৰাণৰ পৰা বহুতো বস্তু, বহুতো বিজ্ঞানিক, বহুতো টেকনলজিৰ কথা তেওঁলোকে উলিয়াই ল'ব পাৰিছে। গতিকে আমাৰ আলিমসকল যেনেকে আৰ্টছ, সায়েন্স, কমাৰ্চ বিভিন্ন বিভাগ আছে শিক্ষাৰ, ঠিক তেনেধৰণে আৰ্টছৰ মাজত আৰবী শিক্ষা, কোৰাণ হাদিছৰ শিক্ষা, তেওঁলোক ওলামাসকল তাতে ব্যস্ত থাকে। গতিকে আমাৰ আলিমসকল সায়েন্স জনা এতিয়া প্ৰয়োজন হৈ পৰিছে, BSc হোৱা প্ৰয়োজন হৈ পৰিছে, আপোনাৰ MSc হ'বলৈ প্ৰয়োজন হৈ পৰিছে, বিজ্ঞানী হ'বৰ কাৰণে প্ৰয়োজন হৈ পৰিছে। গতিকে এই শিক্ষা ক'ৰ পৰা আমি পাম? মাদ্ৰাসা শিক্ষাৰ লগতে এই জাগতিক শিক্ষাৰ প্ৰয়োজন আমি ক'ৰ পৰা জোৰা মাৰিম, ক'ৰ পৰা তাৰ প্ৰয়োজন মিটাব পাৰিম? সেই ধৰণৰ শিক্ষাৰ প্ৰয়োজন, শিক্ষানুষ্ঠানৰ প্ৰয়োজন হৈছে। আমাৰ পূৰ্বপুৰুষসকল কায়ৰুল আজহাৰ ইউনিভাৰ্চিটিৰ কথা আমি জানো। এই আজহাৰ ইউনিভাৰ্চিটি প্ৰথমে ক'ৰ পৰা আৰম্ভ হৈছিল? তাৰ ইতিহাস পঢ়িলে এই ঐতিহাসিক এজন হজৰত আহমদ আমিন সাহেবে তেখেতে লিখিছে যে কানা মছজিদান জামিয়ান, যে কায়রো আল আজহার ইউনিভাৰ্চিটিটো এটা মছজিদ আছিল। প্ৰথম এটা মছজিদ আছিল। মছজিদত কি আৰম্ভ হয়? সুবাই মক্তব আৰম্ভ হৈছিল। মছজিদত সুবাই মক্তবৰ পৰা উন্নীত হৈ এতিয়া গোটেই বিশ্ববিখ্যাত ইউনিভাৰ্চিটি, তাত সকলো ডিপাৰ্টমেণ্ট আছে এই ইউনিভাৰ্চিটিত। গতিকে আমাৰ প্ৰয়োজন হৈছে এতিয়া তেনেকুৱা শিক্ষা অনুষ্ঠানৰ গঢ় দিয়া, শিক্ষা অনুষ্ঠান সেইফালে উন্নতি সাধন কৰা। তাৰ অকল এই আজহাৰ ইউনিভাৰ্চিটি নহয়, আমি টিউনিছ আপোনাৰ ইউনিভাৰ্চিটি, সেই তাকো কৈছে যে কানা মছজিদান জামিয়ান, সেই মছজিদ এটা মছজিদে জামে মছজিদ আছিল। তাতো এটা মানে আপোনাৰ সুবাই মক্তব আছিল। সুবাই মক্তবৰ পৰা উন্নীত কৰি তেওঁলোকে আজি বিখ্যাত আপোনাৰ ইউনিভাৰ্চিটি পৰিণত হৈছে। আৰু এটা ইউনিভাৰ্চিটি আছে মৰক্কোৰ ফাজ মহানগৰীত ইউনিভাৰ্চিটি, কাৰাবিয়িন, আপোনাৰ কাৰাবিয়িন ইউনিভাৰ্চিটি, এইটো কানা মছজিদান জামিয়ান। এই কথাটো কৈ মোৰ পঢ়ি মোৰ বৰ আনন্দ লাগিছে। আৰু এইটো মই মানুহক জনাব খোজো যে মছজিদৰ পৰা আপোনাৰ ইউনিভাৰ্চিটিলৈ উন্নীত কৰিব পাৰি। গতিকে মছজিদ কেনেকুৱা? ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগৰ কথা যদি চাওঁ, কেৰামত আলী এজন ঐতিহাসিক তেখেতে লিখিছে মছজিদে নববী ওয়াজ দ্য সেক্ৰেটাৰিয়েট অফ দ্য প্ৰফেট। মছজিদে নববীটো মহানবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা সচিবালয় আছিল। তেখেতৰ ৰাষ্ট্ৰ পৰিচালনা এই মছজিদৰ পৰা কৰিছিল। গতিকে আমি অকল মছজিদ খালি নামাজ পঢ়িবৰ কাৰণে সীমাবদ্ধ কৰি ৰাখিছোঁ, মছজিদৰ নামাজ পঢ়াৰ কাৰণে সীমাবদ্ধ কৰি ৰাখিছোঁ। মছজিদৰ সীমাবদ্ধ কৰি নাৰাখি তাৰ লগতে আমি মাদ্ৰাসা আৰু তাৰ যদি সম্ভৱ হয় তাৰ পৰা আমাৰ সেই শিক্ষা অনুষ্ঠান গঢ়িবলৈ হ'লে আমাৰ কি লাগিব? তেনেকুৱা মানুহৰ প্ৰয়োজন হ'ব, তেনেকুৱা শিক্ষকৰ প্ৰয়োজন হ'ব, তেনেকুৱা মানে জ্ঞানী গুণী, তেনেকুৱা বিজ্ঞান জনা আৰু আৰবী জনা, তেওঁলোক তেনেকুৱা যোগ্য শিক্ষকৰ প্ৰয়োজন হ'ব। গতিকে মই আহ্বান জনাম সাধাৰণ শিক্ষাবিদ যিসকল আছে আৰু আৰবী শিক্ষক যিসকল আছে, তেওঁলোকে মিলি যাতে তেনেকুৱা এটা যদি গোটেই অসমৰ মাজত এটাই অনুষ্ঠান গঢ়িব পাৰি, তথাপি আমাৰ কাৰণে আমাৰ মানুহবিলাক তেনেকুৱা শিক্ষা অৰ্জন কৰিবলৈ সমৰ্থন হ'ব। এটা কথা কৈ মই শেষ কৰি দিছোঁ, সময় কম। জনাব ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এজন সাহাবী আহি সুধিছিল, ইয়া ৰাসূলুল্লাহ, আটাইতকৈ বেয়া কি? ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, বেয়াৰ কথাটো নুসুধিবা, বেয়া কথা নুসুধিবা, বেয়াৰ কথা নুসুধিবা, বেয়াৰ কথা নুসুধিবা, 3বাৰ কৈছিল। তাৰপিছত ক'লে আলা খাইৰুল খিয়াৰুল উলামা,
ওয়া শাররু শিরারে শিরারুল উলামা আও কামা ক্বালা আলাইহিস সালাম কৈছিল আটাইতকৈ বেয়া বস্তু তুমি যদি জানিব খোজা তেন্তে আটাইতকৈ বেয়া সেইজন যিজন নেকি শিক্ষিত বেয়া, যিজন নেকি শিক্ষিত বেয়া, শিক্ষা অৰ্জন কৰাৰ পিছতো তেওঁ নিজকে সংশোধন কৰিব পৰা নাই, অন ইছলামিক অশৰীয়তৰ বিৰোধী কাম কৰি থাকে, তেওঁলোকেইতো আমি ধৰিব পাৰিম যে আমাৰ বেয়াৰ মাজত কোনসকল পৰে। আৰু খাইৰুল খিয়াৰে খিয়াৰুল উলামা, আৰু ভাল শিক্ষিত মানুহ হৈছে সেইজন যিজন নেকি আটাইতকৈ ভাল শিক্ষক, ভাল শিক্ষিত মানুহ, তেওঁলোক হৈছে শিক্ষক। গতিকে ইয়াত অশিক্ষিত মানুহৰ কথা কোৱা নাই। শিক্ষাৰ যে দায়িত্ব শিক্ষিত যিসকল আছে, জেনাৰেল এডুকেটেডেই হওক বা আৰবিক এডুকেটেডেই হওক, এই সকলো দুটা সম্প্ৰদায়ৰ ওপৰত ন্যস্ত হৈ আছে। এই সম্প্ৰদায় যদি আমি কেতিয়াও বাচিব নোৱাৰিম, যদি উপযুক্তভাৱে আমাৰ সমাজক গঢ় লৈ তুলিব নোৱাৰোঁ, আমাক যাতে এইখিনি কাম কৰিব পাৰোঁ, আল্লাহ তাআলাই আমাক তৌফিক দান কৰক। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।